প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক চিৰাং জিলাত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ কাৰ্যসূচী সন্দৰ্ভত জিলাখনৰ আয়ুক্ত যতীন বৰাৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে। নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাসংগিক অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। নমস্কাৰ, ধন্যবাদ। আপোনালোকৰ আকাশবাণী অনুষ্ঠানৰ কাৰণে মোক আমন্ত্ৰণ কৰিছে। মই চিৰাং জিলাৰ উপায়ুক্ত হিচাপে সকলো শ্ৰোতা আৰু আকাশবাণী মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ, বিগত 25 ফেব্ৰুৱাৰীত ৰাজ্যিক পৰ্যায়ত গুৱাহাটীত এডভান্টেজ আছাম 2.0 অনুষ্ঠিত হোৱাৰ লগতে সমান্তৰালভাৱে চিৰাঙতো এডভান্টেজ আছাম বিনিয়োগ সন্মিলন অনুষ্ঠিত হৈছে। আমাৰ অসম চৰকাৰৰ এডভান্টেজ আছাম 2.0 এইটো আচলতে ছেকেণ্ড ভাৰ্চন ইয়াৰ আগতেও 1.0 হৈছিল আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমক এক ঔদ্যোগিক ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰাৰ কাৰণে এটা অবিৰন্ত চেষ্টা চলাই আছে আৰু 2.0ত আমি ইয়াৰ প্ৰতিফলন দেখা পাইছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে বহুতো বিনিয়োগকাৰী সেই অনুষ্ঠানত উপস্থিত হৈছিল আৰু অসমত প্ৰায় লক্ষাধিক কৰোৰ টকা বিনিয়োগ কৰিব বুলি তেওঁলোকে ইতিমধ্যে অসম চৰকাৰক অৱগত কৰিছে আৰু এই ক্ষেত্ৰত অসম যে স্বাৱলম্বী হ'ব ইয়াক আমি এটা অনুমান কৰিব পাৰিছোঁ। ছাৰ, এই বিনিয়োগ সন্মিলনৰ উদ্দেশ্য আৰু লক্ষ্য কি বুলি ভাবে? চাওক, অসমখন এখন কৃষি প্ৰধান দেশ আৰু অসমত আজিকালি শিক্ষিত নিবনুৱা বহুত আছে। বিভিন্ন বিভাগত তেওঁলোকে অৰ্হতা আছে, কিন্তু আমাৰ ঔদ্যোগিক ক্ষেত্ৰখন অলপ পিছ পৰি আছে। সেয়েহে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমখনক এক ঔদ্যোগিক ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰাৰ লগতে যিসকল নিবনুৱা আমাৰ যুৱক আছে তেওঁলোকক পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত কৰি এক অৰ্থনৈতিক সবল অসম কৰিবৰ কাৰণে তেওঁ চেষ্টা চলাই আছে। বিটিআৰৰ চিৰাং জিলাৰ কাজলগাঁৱত এইবেলি প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ সমান্তৰালভাৱে বিনিয়োগ সন্মিলন অনুষ্ঠিত হৈছে। চিৰাং জিলাত কিমানগৰাকী বিনিয়োগকাৰীয়ে বুজাবুজিৰ চুক্তি সম্পাদন কৰিছে, তেওঁলোকৰ বিষয়ে অলপ জনাব নেকি? চিৰাং জিলাখন এখন সৰু জিলা, ভাৰত ভূটান সীমান্তৰ এখন জিলা, যদিও ইয়াৰ গুৰুত্ব আছে। সদ্যহতে আমাৰ চিৰাং জিলাত প্ৰায় 9গৰাকী বিনিয়োগকাৰী বিনিয়োগ কৰিবৰ কাৰণে তেওঁলোকে আশা প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ লগত আমি MOU কৰিছোঁ। ইয়াৰে এগৰাকী আমি গুৱাহাটীলৈ পঠোৱা হৈছে, তেখেতৰ পৰিমাণটো অধিক হোৱাৰ কাৰণে আমি গুৱাহাটীত তেওঁ কৰিছে, বাকী 9গৰাকী আমাৰ ইয়াতে কৰিছে। ইয়াত দেখা গৈছে যে আমাৰ বিশেষকৈ ছাৰ্ভিচ ছেক্টৰ, মেনুফেকচাৰিং ছেক্টৰ আৰু হস্পিটেল ছেক্টৰত আমাৰ প্ৰায় MOUখিনি হৈছে আৰু মোটামুটি আমাৰ প্ৰায় 182 কোটি টকাৰ এই যিটো MOU আমি কৰিছোঁ। আশা কৰিছোঁ ইয়াতে প্ৰায় 300ৰো অধিক এমপ্লয়মেণ্ট হ'ব। এইটো প্ৰথম ফেজত আমি এইটো আশা কৰিছোঁ। আপোনাৰ চৰকাৰৰ কি কি বিভাগত বিনিয়োগকাৰীসকলে বিনিয়োগ কৰিব আগুৱাই আহিছে? তেওঁলোকে বিশেষকৈ ছাৰ্ভিচ ছেক্টৰ, যেনেকৈ আপোনাৰ হস্পিটেলিটি আৰু মেনুফেকচাৰিং ছেক্টৰত আছে। আমাৰ হস্পিটেলিটি ক্ষেত্ৰত 2খনমান MOU হৈছে আৰু মেনুফেকচাৰিং ক্ষেত্ৰত বাকীখিনি হৈছে। এগ্ৰিকালচাৰ ছেক্টৰতো আমাৰ হৈছে। মোটামুটি আমাৰ যিখিনি আমাৰ ইয়াত সম্বল আছে তাৰ ওপৰত বেছ কৰি তেওঁলোকে সেইখিনি MOU কৰিছে আৰু লাহে ধীৰে আমাৰ চিৰাঙত এইটো বাঢ়িব, যিহেতু আপোনালোকে গম পাইছে ভূটানত এখন মাইণ্ডফুল চিটি হ'বলৈ গৈ আছে আৰু ইয়াৰ চিৰাং জিলাৰ গুৰুত্ব লাহে লাহে বৃদ্ধি হৈ আছে। আমি আশা কৰিছোঁ ভৱিষ্যতে যদি অসমৰ এডভান্টেজ আছাম 3.0লৈ আমি আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে ভৱিষ্যতে আমি বহুতো বিনিয়োগকাৰী আমি ইয়াত পাম। ভূটানতো এতিয়া ৰেল লাইনো সংযোগ হ'ব। জানিব পৰা গৈছে চিৰাং জিলাত 182 কোটি টকাৰ বিনিয়োগৰ বাবে চুক্তি সম্পাদন হৈছে। এই বিনিয়োগকাৰীৰ ধনসমূহ কেনেদৰে আচলতে ব্যৱহাৰ কৰা হ'ব বুলি ভাবে? তেওঁলোকে অলৰেডি এটা এখন হোটেল, ধৰি লওক আপোনাৰ RD ৰয়েল বুলি তেওঁলোকে 3 ষ্টাৰ এখন হোটেল খুলিব। যিহেতু চিৰাং জিলাত 3 ষ্টাৰ লেভেলৰ হোটেল আমি এখনহে দেখা পাই আছোঁ। ইয়াত যথেষ্টখিনি আমাৰ পৰ্যটকো আহে, তেওঁলোকৰ থকাৰ কাৰণে আমাৰ সুবিধা নাথাকে। গতিকে এখন 3 ষ্টাৰ পৰ্যায়ৰ যদি আমাৰ এখন হোটেল হৈ যায়, 15 কোটি টকাৰ তেওঁ ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে। গতিকে আমি ভাবিছোঁ যে ইয়াতে এমপ্লয়মেণ্টটো হ'ব, আমাৰ টুৰিজিম ছেক্টৰতো কিছু ডেভেলপমেণ্ট হ'ব। চিৰাং জিলাত এই বিনিয়োগৰ জৰিয়তে কেনেধৰণৰ উন্নয়ন সম্ভৱ বুলি আপুনি ভাবে? চাওক, চিৰাং জিলাত বেছিকেলি আমাৰ কৃষি প্ৰধান এৰিয়া। ইয়াত এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ ক্ষেত্ৰত আমি যথেষ্ট চহকী আৰু মানস ৰিজাৰ্ভ ফৰেষ্টৰ আমাৰ এটা পাৰ্ট, পাণবাৰী পাৰ্টটো আমাৰ পৰে। ইয়াত আমি টুৰিজিম ছেক্টৰো ডেভেলপমেণ্টৰ কাৰণে আমি চেষ্টা চলাই আছোঁ আৰু লগতে চিৰাংখন এখন উন্নতমানৰ জিলা কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনৰ পৰা সকলো বিভাগতে যিখিনি আমাৰ অসুবিধা আছে সেইখিনি পৰ্যায়ক্ৰমে মিট আপ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যেতিয়া জিলাখন উন্নতি হ'ব তেতিয়াহে বিনিয়োগকাৰীসকল আহিব। যিহেতু BTC এতিয়া শান্তিৰ পৰিৱেশ এটা আহিছে, আমাৰ BTR চৰকাৰ যথেষ্ট প্ৰচেষ্টা চলাই আছে
গতিকে আশা ৰাখিছোঁ যেতিয়া শান্তি হ'ব, প্ৰগতি হ'ব, তেতিয়া বিনিয়োগো বৃদ্ধি হ'ব আৰু জিলাখনো এটা উন্নত পৰ্যায়লৈ যাব আৰু এমপ্লয়মেণ্টটো সৃষ্টি হ'ব। স্যাৰ, এই বিনিয়োগৰ জৰিয়তে জিলাখনত স্থানীয় শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে কিবা আঁচনি যুগুত কৰা হৈছে নেকি? এটা বিশেষভাৱে তেনেকুৱা আঁচনি আমি হাতত এতিয়ালৈকে লোৱা নাই, যিহেতু বিনিয়োগ কৰাৰ পিছত কিছুমান ছেক্টৰত আমি কিছুমান সুবিধা আমাৰ আহি পৰিব। তেতিয়া সেই ছেক্টৰটোত আমি কেনেকুৱা ধৰণৰ এমপ্লয়মেণ্ট দিব পাৰোঁ, তাৰ কাৰণে তেওঁলোকক উন্নত মানৰ যদি ট্ৰেইনিং দিবলগীয়া হয়, আমি স্কিল ডেভেলপমেণ্টৰ জৰিয়তে তেওঁলোকক ট্ৰেইনিং দিয়াম বা ITIৰ জৰিয়তে আমি তেওঁলোকক ট্ৰেইনিং দিয়াব চেষ্টা কৰিম আৰু এমপ্লয়মেণ্টখিনি আমি এনেধৰণে মিট আপ কৰিবৰ কাৰণে চেষ্টা কৰিম। চিৰাঙত বিনিয়োগ সন্মিলনৰ জৰিয়তে জিলাখনৰ কোনটো বিভাগত আটাইতকৈ বেছি গুৰুত্ব দিয়াৰ চিন্তা চৰ্চা কৰা হৈছে? এতিয়া মেইনলি আমাৰ ছাৰ্ভিচ ছেক্টৰটো আহিছে, হেল্থ ছেক্টৰত প্ৰায় দুখন আহিছে, যিহেতু ইয়াত ভাৰত ভূটান সীমান্তত বহুত দূৰৰ পৰা মানুহখিনি আহে। ইয়াত হেল্থ ফেচিলিটি চৰকাৰে যথেষ্টখিনি দিছে যদিও সেইখিনি মিট আপ কৰিবৰ কাৰণে আমাৰ এটা স্পেচিয়েল হস্পিটেল লাগে, মাল্টি স্পেচিয়েলিটি হস্পিটেল লাগে। যাতে যেতিয়া হস্পিটেলখিনি হৈ যায় তেতিয়াহ'লে মানুহখিনি সুবিধা হ'ব আৰু ৰোগীখিনিয়ে দূৰলৈ নোযোৱাকৈ ইয়াতে যিখিনি ছাৰ্ভিচ পাব তেওঁলোকে পোৱা আশা কৰিছে। আৰু লগতে মেনুফেকচাৰিং ছেক্টৰটোত কেইবাটাও চুক্তি হৈছে, ফেব্ৰিকেশ্যনৰ হৈছে আৰু কিছুমান বেকাৰীৰো হৈছে আৰু এগ্ৰিকালচাৰ প্ৰডাকশ্যনৰ ওপৰতো আমাৰ MOU হৈছে। পল্ট্ৰি ফাৰ্ম আছে, আমি জানো ইয়াতে আমাৰ এখন ডাঙৰ পল্ট্ৰি ফাৰ্ম আছে জেকব নাৰ্জাৰী। ইতিমধ্যে তেওঁলোকে প্ৰায় ডেইলি লাখৰ ওপৰ মানে এগ প্ৰডাকশ্যন কৰে। তেওঁ সেইটো 2 লাখৰ কাৰণে নিয়াৰ কাৰণে তেওঁ চুক্তি কৰিছে। গতিকে আমি আশা কৰিছোঁ যে আমাৰ যদি যিখিনি আমাৰ আমাৰ প্ৰয়োজন জিলাখনত গোটেইখিনি ফিল আপ কৰিও যদি আমি বেলেগ জিলালৈ আমি দিব পাৰোঁ তেতিয়াহ'লে ইনকাম এটা জেনেৰেশ্যন হ'ব আৰু এই ছেক্টৰটো ডেভেলপমেণ্ট হ'ব। হৈ যোৱা বিনিয়োগ সন্মিলনত কাম কাজ আৰম্ভ কৰা হৈছে নেকি? ইয়াৰ বিষয়ে শ্ৰোতা ৰাইজক কি জনাব? এতিয়ালৈকে আমাৰ যিটো MOU হ'ল, এতিয়া কনচাৰ্ণ ডিপাৰ্টমেণ্টে আমাৰ আগভাগ লৈ আছে আৰু ইতিমধ্যে ষ্টেট পৰ্যায়ত যিবিলাক চুক্তি হৈছে, MOU হৈছে, তেওঁলোকৰ মানে যিখিনি যাৰ যাৰ লেণ্ডৰ প্ৰয়োজন বা যিটো ছেক্টৰ যিটো প্ৰয়োজন, ইতিমধ্যে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগলৈ ডাইৰেকশ্যন দিছে। ডাইৰেকশ্যনবিলাকো আমি ফ'ল' কৰিবৰ কাৰণে আমি ৰেডি আছোঁ আৰু আমাৰ যিখিনি ছেক্টৰ MOU কৰিছোঁ আমি কনচাৰ্ণ ডিপাৰ্টমেণ্টক ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছোঁ যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধা নহয়। ছাৰ, বিনিয়োগ সন্মিলনৰ জৰিয়তে চিৰাং জিলাৰ লাভালাভ কি হ'ব বুলি আপুনি ভাবে? চাওক, লাভালাভটো আমি এতিয়াই ক'ব নোৱাৰোঁ। যেতিয়া আমাৰ প্ৰডাকশ্যনটো হ'ব বা যিজনে প্ৰডাকশ্যন কৰিছে তেওঁ যদি আমি অলপ বেকআপ দিব পাৰোঁ তেতিয়া নিশ্চয় আমাৰ জিলাৰ যিটো GDP গ্ৰ'থটো আমাৰ বাঢ়িব আৰু জিলাখনৰ যেতিয়া GDP গ্ৰ'থটো বাঢ়িব আৰু যেতিয়া তেওঁলোকক দেখি পেলাই অন্যান্য যিসকল উদ্যোগী নতুনকৈ তেওঁলোকে কৰিবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে নিশ্চয় ভৱিষ্যতে এটা আশাবাদী হ'ব। আমি আশা কৰিছোঁ ষ্টেপ বাই ষ্টেপ ডেভেলপমেণ্ট যেতিয়াই হ'ব তেতিয়াহে এখন জিলা বা ৰাজ্য প্ৰগতি কৰিব। আমাৰ যিহেতু চৰকাৰ এই ক্ষেত্ৰত সহযোগ কৰাৰ কাৰণে ৰেডি আছে আৰু আমিও এইখিনি কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। জিলা আয়ুক্ত হিচাপে আপুনি নিজাববীয়াকৈ কেনেধৰণে আগুৱাই যাব বুলি মানে হাতত পৰিকল্পনা লৈছে? ইতিমধ্যে আমাৰ ইয়াৰ নডেল অফিচাৰ হিচাপে আমাৰ GM DIC আছে। আমি ইতিমধ্যে তেওঁলোকৰ লগত আলোচনা কৰিছোঁ আৰু আলোচনা কৰি যিসকলে আমাৰ MOU কৰিছে তেওঁলোকক প্ৰতিটো ক্ষেত্ৰতে আমি বা জিলা আয়ুক্ত হিচাপে মই সহযোগিতা কৰি আছোঁ আৰু ভৱিষ্যতলৈও কৰি যাম আৰু তেওঁলোকক সেই যদি প্ৰগতিটো কৰি দিব পাৰোঁ তেতিয়াহ'লে অন্যান্য আমাৰ যিসকল নতুন উদ্যোগীসকলেও আমাৰ ওপৰত এটা আস্থা আহিব, চৰকাৰৰ ওপৰত আস্থা আহিব আৰু আস্থাটোৰে আমাৰ সম্বল হ'ব আৰু ভৱিষ্যতে আস্থাটো লৈ আমি প্ৰগতি কৰিব পাৰিম, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰিব পাৰিম আৰু লগত শান্তি লাগিব আৰু আমাৰ কৰ্পৰেশ্যন সদায় থাকিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাসংগিক অনুষ্ঠানত আপুনি অংশ লৈ আমাক যি সহায়তা কৰিলে তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনালোক সকলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধা লগতে মোক আমন্ত্ৰণ কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰাসংগিক শুনিলে। আজিৰ অনুষ্ঠানত চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জ মোহন ৰায়ে। অনুষ্ঠানটিৰ প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰে একে সময়তে। নমস্কাৰ।